চাওক বহুকেইটা দিশৰ পৰা এই কৰ্ণধাৰ সমিতিৰ যি বৈঠক আছে সেই বৈঠক যথেষ্ট গুৰুত্বপূৰ্ণ আৰু আপুনি কোৱাৰ ধৰণে এই তিনিটা বিষয় মূলতঃ আজিৰ বৈঠকৰ হয়তো তেওঁলোকে আলোচনাৰ বিষয় হিচাপে ল'ব পাৰে। তাৰ ভিতৰত আপুনি কৈছেই যে ৰাজ্যসভাৰ নিৰ্বাচন, দ্বিতীয়তে কৈছে আপুনি বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী পেনেল যি প্ৰস্তুত কৰিব লাগে সেই প্ৰাৰ্থী তালিকা প্ৰস্তুতক লৈ হয়তো এই বৈঠকত কিছু আলোচনা হ'ব। তাৰ লগতে এই সমান্তৰালভাৱে যিহেতু অগপ বিজেপি BPF আৰু UPPLৰ গোটেই মিত্ৰতাৰ যিটো প্ৰসংগ সেই মিত্ৰতাৰ প্ৰসংগটো আজিৰ যিখন বৈঠক আছে বৈঠকত স্থান লাভ কৰিব পাৰে। ইয়াৰ ভিতৰত যদি ৰাজ্যসভাৰ লগে লগে ৰাজ্যসভাৰ যিহেতু ইতিমধ্যেই কাক প্ৰেৰণ কৰিব তাৰ তালিকা ইতিমধ্যে বিজেপিয়ে সেয়া ঘোষণা কৰিছেই আৰু তালিকাৰ ভিতৰত আমি দেখিলোঁৱেই যে মন্ত্ৰী যোগেন মোহন আছে, তাৰ লগতে তেৰছ গোৱালা আছে। গতিকে এই দুগৰাকী প্ৰাৰ্থী বিজেপিৰ ফালৰ পৰা প্ৰথম যি দুখন আসন তেওঁলোকে ইতিমধ্যেই নাম চূড়ান্ত কৰিছে। তাৰ সমান্তৰালভাৱে যদি আমি চাওঁ তেনেহ'লে তৃতীয়খন আসনৰ বাবে যি তৃতীয়খন আসন সেইখন বিৰোধীৰ দখলত থকা এখন আসন, সেই আসনখনত UPPLৰ সভাপতি প্ৰমোদ বড়োক তাত প্ৰক্ষেপ কৰিব আৰু প্ৰমোদ বড়োৱে ইতিমধ্যেই মনোনয়ন পত্ৰ সংগ্ৰহ কৰিছে আৰু 5 তাৰিখে যিহেতু 5 মাৰ্চত মনোনয়ন দাখিলৰ অন্তিমটো দিন, গতিকে সেই দিনটোতেই এই দুগৰাকী প্ৰাৰ্থীৰ সমান্তৰালভাৱে প্ৰমোদ বড়োৱেও নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিব। গতিকে এই যিখিনি ৰাজ্যসভাৰ ক্ষেত্ৰত যদি ৰাজ্যসভাৰ নিৰ্বাচনটো হয়, ৰাজ্যসভাৰ নিৰ্বাচন হ'লে কেনেধৰণে বিজেপি মিত্ৰজোঁট আগবাঢ়িব তাক লৈ হয়তো কৰ্ণধাৰ সমিতিৰ কিছু সিদ্ধান্ত বিজেপি দলে গ্ৰহণ কৰিব। কাৰণ কৰ্ণধাৰ সমিতিয়ে মূল সমিতিখন, যিখন সমিতিয়ে কিছু চূড়ান্ত সিদ্ধান্ত ল'ব পাৰে, যিখিনি টেকনিকেল যিখিনি ইছ্যু থাকে তেওঁলোকৰ সেই টেকনিকেল ইছ্যুখিনি তেওঁলোকে আলোচনা কৰিব পাৰে, তাৰ এটা সমাধানৰ পথ তেওঁলোকে উলিয়াব পাৰে। গতিকে কৰ্ণধাৰ সমিতিত ৰাজ্যসভাৰ এই 3 আসনক লৈ তেওঁলোকৰ আগন্তুক ৰণকৌশল কেনেধৰণে তেওঁলোক যাব যদি নিৰ্বাচন অনুষ্ঠিত হয়। যদি নিৰ্বাচন বুলি এইবাবেই কৈছোঁ যে বিৰোধীৰ হাতত তেনেধৰণৰ শক্তি নাই। প্ৰথম দুখন আসনত বিজেপিৰ নিশ্চিতভাৱে জয় হৈ আছে, অৰ্থাৎ প্ৰথম আসনখন যিহেতু তেৰছ গোৱালাক দিয়া হৈছে, দ্বিতীয় নাম যিহেতু যোগেন মোহনৰ আছে, গতিকে এই দুখন আসন ইতিমধ্যেই বিজেপিৰ হাতলৈ যোৱাটো এক প্ৰকাৰ নিশ্চিত। কিন্তু তৃতীয়খন আসনৰ ক্ষেত্ৰত যিহেতু ইতিমধ্যেই অসম জাতীয় পৰিষদে এখন মনোনয়ন পত্ৰ তেওঁলোকে সংগ্ৰহ কৰিছে, AIUDF এখন মনোনয়ন পত্ৰ সংগ্ৰহ কৰিছে, গতিকে AIUDF যদি প্ৰাৰ্থী প্ৰক্ষেপ কেনেবাকৈ কৰিবলৈ যায়, কিন্তু অজাপৰ ক্ষেত্ৰত ইতিমধ্যেই সেই কথাটো চূড়ান্তই হৈছে। আমি শমশেৰ সিঙৰ সৈতেও কথা পাতিছিলোঁ, শমশেৰ সিঙেও কৈছে যে তেওঁ মনোনয়ন পত্ৰখন সংগ্ৰহহে কৰিছে, তেওঁ সেইখন দাখিল নকৰে। গতিকে সেই কথা ইতিমধ্যেই নিশ্চিত হৈছে যে শমশেৰ সিঙে সেই মনোনয়ন দাখিলেই নকৰে। গতিকে অসম জাতীয় পৰিষদ আৰু কংগ্ৰেছৰ ফালৰ পৰা কোনো ধৰণৰ মনোনয়ন পত্ৰ দাখিলৰ পৰ্ব নচলে। ইয়াৰ লগে লগে AIUDFৰ কথাটো আহি পৰিল, কিন্তু AIUDFৰ সৈতে যিহেতু কংগ্ৰেছৰ মিত্ৰতা এই মুহূৰ্তলৈকে নাই আৰু AIUDFৰ সৈতে যদি AIUDFে যিগৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰিব, অৰ্থাৎ যদি বদৰুদ্দিন আজমলক প্ৰক্ষেপ কৰিবলৈ যাওঁতে কিন্তু যদি কংগ্ৰেছে সমৰ্থন দিবলৈ যায় তেনেহ'লে কংগ্ৰেছে সমৰ্থন দিয়াৰ লগে লগে গোটেই নেৰেটিভটোৱে সলনি হ'ব আৰু বিজেপিয়ে এটা নিৰ্বাচনী ইছ্যু লাভ কৰিব, যাৰ বাবে বিজেপিয়ে আক্ৰমণ কৰিব পাৰিব কংগ্ৰেছক যে AIUDF আৰু কংগ্ৰেছৰ মাজত মিত্ৰতা আছে। এই কথাটোৰ পৰা সদায় যিহেতু কংগ্ৰেছ আঁতৰি থাকিব বিচাৰিছে, 2021 নিৰ্বাচনতো তেওঁলোকে নিৰ্বাচনৰ পিছৰে পৰা 2024 লোকসভা নিৰ্বাচনত তেওঁলোকে এই মিত্ৰতা ভংগ কৰিছিলে আৰু 2026 নিৰ্বাচনক লৈ ইতিমধ্যেই গৌৰৱ গগৈ নিজৰ স্থিতিত অটল হৈ আছে যে তেওঁলোকে AIUDFৰ সৈতে কোনো প্ৰকাৰে মিত্ৰতা নকৰে। আৰু যদি ৰাজ্যসভাৰ এখন আসনক লৈ তেওঁলোকে মিত্ৰতা কৰিবলৈ যায় তেনেহ'লে বিজেপিয়ে কিন্তু এটা নিৰ্বাচনী ইছ্যু লাভ কৰিব আৰু সেই ইছ্যু হয়তো কংগ্ৰেছে নিদিব। অৰ্থাৎ 3খন আসনতে কিন্তু এতিয়া সম্ভাৱনা বিজেপি মিত্ৰজোঁটৰ শক্তিশালীভাৱে আছে। গতিকে ৰাজ্যসভাৰ সেই কথা পতাৰ লগে লগে ৰাজ্যসভাৰ এই 2খন আসনৰ যেতিয়া যাব, অৰ্থাৎ যোগেন মোহন ৰাজ্যসভালৈ যোৱাৰ লগে লগে যোগেন মোহনৰ আসনখন খালী হ'ব। যোগেন মোহনৰ ঠাইত কাক প্ৰক্ষেপ কৰিব? কাৰণ যোগেন মোহনৰ নামটো ইতিমধ্যে মুখ্যমন্ত্ৰীয়েও উল্লেখ কৰিছিল যে যোগেন মোহনে এইবাৰ প্ৰাৰ্থিত্ব লাভ কৰিব, কিন্তু শেষ মুহূৰ্তত যিহেতু যোগেন মোহনক ৰাজ্যসভালৈ প্ৰেৰণ কৰিছে, মাহমৰা আসনখনত কাক প্ৰক্ষেপ কৰিব বিজেপিয়ে? গতিকে মাহমৰাৰ বাবে যদি কথা পাতিবলগীয়া হয় তেনেহ'লে কৰ্ণধাৰ সমিতিত হয়তো সেইটো পাতিব পাৰে যে কাক প্ৰক্ষেপ কৰিব। তাত দুগৰাকী প্ৰাৰ্থী যদি চাওঁ আমি যে প্ৰাক্তন সাংসদ তথা প্ৰাক্তন মন্ত্ৰী তপন গগৈ সেই সমষ্টিটোৰ হয়তো সম্ভাৱ্য প্ৰাৰ্থী হ'ব পাৰে আৰু তাৰ লগতে সুৰুজ দিহিঙীয়া কংগ্ৰেছৰ পৰা তেওঁ বিজেপিলৈ আহিছিল আৰু 2021 যিটো নিৰ্বাচন আছিল মাহমৰাত যোগেন মোহনৰ বিৰুদ্ধে সুৰুজ দিহিঙীয়া অৱতীৰ্ণ হৈছিল। গতিকে সেই সুৰুজ দিহিঙীয়া কেনেবাকৈ প্ৰাৰ্থী হ'ব পাৰে নেকি, এই কথাবোৰ নিশ্চিতভাৱে হয়তো আলোচনা কৰিব। আৰু তাৰ লগতে দুলীয়াজান সমষ্টিটোৰ বাবে ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৈছে যে ৰামেশ্বৰ তেলী তাৰ প্ৰাৰ্থী হ'ব। এই কথাটো হয়তো আজি কোৰ কমিটিত তেনেধৰণে কিছু আলোচনা কৰি আগবাঢ়ি যাব পাৰে, কাৰণ প্ৰাৰ্থী তালিকা বিজেপিয়েও প্ৰস্তুত কৰিব লাগিব বিধানসভাৰ বাবেও। গতিকে প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰোঁতে এই দুটা বিষয় যিহেতু নতুন হ'ল যে তেৰছ গোৱালাৰ ক্ষেত্ৰত যদি ভাবি আছিল পূৰ্বতে তেৰছ গোৱালাক টিকট দিম, যোগেন মোহনক টিকট দিম, গতিকে সেই 2খন আসনক লৈ নতুনকৈ চিন্তা তেওঁলোকে কৰিবলগীয়া হৈছে যে কাক প্ৰক্ষেপ কৰিব। ইতিমধ্যে অৱশ্যে দুলীয়াজানৰ কথাটো মুখ্যমন্ত্ৰীয়ে ঘোষণাই কৰিছে, কিন্তু
মাহ মৰাৰ কথাটো থাকি গ'ল মাহ মৰাৰ আলোচনাটো নিশ্চিতভাৱে আজিৰ যি কোৰ কমিটিৰ বৈঠক হ'ব তাত হ'ব পাৰে আৰু তাৰ লগতে 126টা বিধানসভা সমষ্টিৰ ভিতৰত বিজেপিয়ে য'ত নিজৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব সেই প্ৰাৰ্থী প্ৰক্ষেপৰ ক্ষেত্ৰত তেওঁলোকৰ য'ত যিকেইটা সমষ্টিত এতিয়া প্ৰাৰ্থী প্ৰক্ষেপৰ ক্ষেত্ৰত যদি ক'ৰবাত খোকোজা আছে সেই খোকোজাখিনি হয়তো তেওঁলোকে দূৰ কৰিব পাৰে তাৰ লগতে অসম গণ পৰিষদৰ সৈতে মিত্ৰতাত নিৰ্বাচনটোত অৱতীৰ্ণ হোৱাৰ ক্ষেত্ৰত BPFৰ সৈতে কেনেধৰণে নিৰ্বাচনত অৱতীৰ্ণ হ'ব আৰু লগে লগে UPPLৰ গোটেই প্ৰসংগটো প্ৰমোদ বড়োক ৰাজ্যসভালৈ প্ৰেৰণ কৰাৰ লগে লগে UPPLে যি 15খন ঠিক আছে ৰাজু আমি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত